এতিয়া দ্বিতীয় দলং এখনো হৈ গ'ল নে নাই? কামপুৰ ৰেলৱে গেটৰ ওপৰত আজি আমাৰ ৰেলৱে ক্ৰচিং হ'ল আৰু আমাৰ সমগ্ৰ পুৰণি গুদামৰ পৰা কামপুৰলৈকে এই গোটেই অঞ্চলটোত ভাবিব নোৱাৰা পৰিৱৰ্তন হ'ল। আমাৰ টি গাৰ্ডেনত এইবাৰ আমি মাটি দিছোঁ। মাটিৰ লগত টি গাৰ্ডেনৰ শ্ৰমিকক আমি একোটাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম। লগতে আমাৰ গাঁৱত যিসকলে ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণে নতুনকৈ আমি 15 লাখ ঘৰ আনিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। যাৰ জিঅ' টেগিং হৈ গ'ল তেওঁলোকে যাতে ঘৰ পায় তাৰ কাৰণে আমি ব্যৱস্থা লওঁ। চাহ বাগিচাৰ মজদুৰি 136 টকা আছিলে, আমি 280 লৈ গলো। এইবাৰ আমি চাহ বাগিচাৰ মজদুৰি 450 টকাৰ পৰা 500 টকালৈকে আমি লৈ যাম। যথা ৰাইজ ল'ৰা ছোৱালীবিলাকে কয় কামাণ্ডোত পোষ্ট লাগে। মই নতুনকৈ 2টা আৰু কামাণ্ডো বেটেলিয়ন খুলিম যাতে ল'ৰা ছোৱালীবিলাকে পুলিচত সোমাব পাৰে। ছোৱালী ল'ৰাবিলাকে মোক কৈ থাকে